এটি ছুটি গল্প এটা পৰুৱা আৰু এটা কপৌ চৰাই। এবাৰ এটা পৰুৱাৰ বৰ পিয়াহ লগাত নৈ এখনৰ পাৰ পালেগৈ। পানী খাবলৈ বুলি হালি দিওঁতেই সি পিছল খাই নৈখনত পৰি গ'ল। ওচৰতে গছ এজোপাত এটা কপৌ চৰাই বহি আছিল। চৰাইটোৱে পৰুৱাটো পানীত পৰা দেখা পালে। পানীত পৰি পৰুৱাটোৱে কক বকাবলৈ ধৰিলে। কপৌ চৰাইটোৱে পৰুৱাটোকনো কেনেকৈ বচাব পাৰি চিন্তা কৰিব ধৰিলে। চৰাইটোৱে পৰুৱাটোক বচাবলৈ গছৰ পৰা এটা পাত ছিঙি পৰুৱাটোৰ ওচৰত পেলাই দিলে। পৰুৱাটো পাতখিলাৰ ওপৰত উঠি কোনোমতে পাৰ পালে। সেই কপৌটোক ধন্যবাদ জনালে। তাৰ কিছুদিন পিছত এদিন চৰাইটো গছৰ ওপৰত বহি থাকোঁতে এটা চিকাৰীয়ে চৰাইটোক মাৰিবলৈ ধেনুত শৰ জুৰিছিল। হঠাৎ কৰবাৰ পৰা আহি পৰুৱাটোৱে চিকাৰীটোক দেখা পালে। সি গৈ চিকাৰীটোৰ ভৰিত জোৰেৰে কামুৰি দিলে। চিকাৰীৰ লক্ষ্য ভ্ৰষ্ট হ'ল আৰু চৰাইটো বাচি গ'ল। সেই দিনাৰ পৰাই পৰুৱা আৰু কপৌ চৰাইটো বন্ধু হৈ পৰিল। সাধুটোৰ পৰা আমি ইয়াকে শিকিলো যে যিয়ে যেনেকুৱা কাম কৰে তেনেকুৱা ফল পায়। ভাল কাম কৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে বেয়া ফল পায়। সেয়ে আমি সদায় ভাল কাম কৰা উচিত।